বন্ধু বান্ধৱীসকল নমস্কাৰ। বাস্তৱ জীৱনৰ সঁচা কাহিনী এটা লৈ আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। কাহিনীটো মোলৈ মেছেজ কৰি প্ৰকাশ কৰিব কৈছে এজনী ছোৱালীয়ে। তেওঁৰ নামটো মই সকলোৰে আগত প্ৰকাশ কৰিব নোৱাৰিম। কাল্পনিক নাম এটাৰেই মই তেওঁৰ কাহিনীটো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। তেওঁৰ কাহিনীটোৰ নাম দিছে হিয়াৰ একোণত বেদনাৰ জুই। মোৰ জীৱনৰ সেই কষ্টকৰ অধ্যায় আৰম্ভণি হৈছিল 2012 চনত। তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ছাত্ৰী আছিলোঁ। মোৰ ঘৰত মা দেউতা দাদা মই বাইদেউ আছিল, নিজে চাই পলাই গৈ বিয়া হৈছে। ঘৰত এটাই কথা সদায় কৈ থাকে, ডাঙৰজনীয়ে যি কৰিলে এইজনীৰ বিয়াখন ভালকৈ পাতিব লাগিব। মা দেউতাৰ মুখত এইবোৰ কথা শুনি কোনোদিনে কোনো ল'ৰাৰ প্ৰতি আকৰ্ষিত হোৱা নাছিলোঁ। ভাবিছিলোঁ বাইদেউ যি দোষ দিছে মই তেনে কাম কেতিয়াও নকৰোঁ। মই চাইকেল লৈ কলেজলৈ অহা যোৱা কৰিছিলোঁ। তাৰ মাজতে ল'ৰা এজনে মোক ফ'ল' কৰিব লৈছিল। সদায় মই যেতিয়া ঘৰৰ পৰা ওলাই আহোঁ ঠিক সেইটো সময়তে সিও মোৰ পিছে পিছে বাইক লৈ আহিব ধৰিলে। কেতিয়াবা কলেজ শেষতো তাক মই দেখোঁ। এনেকৈ বহুদিন যোৱাৰ পিছত সি মোক এদিন এখন চিঠি দিলে। কিয় জানো মোৰো যেন তাক দেখি কিবা এটা ভাল লগা হৈ গৈছিল। এটা কথা সঁচা দেই, কোনোবাই যদি এনেদৰে সঁচাই ফ'ল' কৰি থাকে তেতিয়া হয়তো সেই মানুহজনৰ প্ৰতি অজানিতে এটা আকৰ্ষণ বাঢ়ি যায়। নাজানো সেয়া ভাল পোৱা নে ভাল লগা। বাকী ৰশ্মিৰ জীৱনত বা কেনেকৈ হ'ল জানো আহকচোন। চিঠিখনত লিখা আছিল তেওঁ মোক ভাল পোৱাৰ কথা আৰু এটা নাম্বাৰ। মোৰ তেতিয়া মোবাইল নাছিল আৰু তেওঁ কৈছিল যদি তেওঁক মোৰ ভাল লাগে তেতিয়াহ'লে এটা ফোন কৰিব। মোৰ নিজৰ মোবাইল নোহোৱাৰ বাবে তেওঁক ফোন কৰা নহ'ল। আচৰিতভাৱে সেইদিনাৰ পৰা তেওঁ মোৰ পিছত নহা হ'ল। এনেকৈ এটা সপ্তাহ পাৰ হ'ল তেওঁক নেদেখা। মনটো কিয় জানো বেয়া লাগিছিল। আৰু তেনেতে এদিন দেউতা পথাৰলৈ যাওঁতে মোবাইলটো ঘৰতে থৈ গৈছিল আৰু সেই সুযোগতে মই তেওঁলৈ ফোন লগালোঁ। আচৰিত কথা, মই তেতিয়ালৈ তেওঁৰ নামটোৱে জনা নাছিলোঁ। তেওঁ ফোনটো ৰিচিভ কৰি ক'লে, হেল্ল', হয় কোনে ক'লে? মই ৰশ্মিয়ে কৈছোঁ। তুমি চিনি পাইছা? তোমাক আকৌ পাহৰিব পাৰোঁনে? মইতো ভবাই নাছিলোঁ তুমি যে মোক ফোন কৰিবা। আই এম ছ' হেপ্পী। আই লাভ ইউ ৰশ্মি, আই ৰিয়েলি লাভ ইউ। তুমি মোক ভাল পোৱানে? কিয় অহা নাই এইকেইদিন? মই সোধা কুৱেশ্যন এনচাৰ এইটো নহয় নেকি? কালি আহিবানে? আগতে মই সোধা কুৱেশ্যনৰ এনচাৰটো দিয়া। তোমাক মই ফোন কৰিছোঁ। তোমাক চাবলৈ মন যোৱাৰ কাৰণে আহিবানে সুধিছোঁ। তাৰ পিছতো আৰু কি বুলি ক'ম? খুলি কোৱা, মই যেনেকৈ কৈছোঁ আই লাভ ইউ তেনেকৈ কৈ ফোনটো কাটি দিলোঁ। তাৰপিছত তেওঁ মোক আকৌ ফোন কৰিলে। কি হ'ল, কিয় কাটি দিলা? নাই এনেই, কালি আহিলে লগ পাম। হ'ব দিয়া। অঁ শুনা না, তোমাৰ নামটো কি আছিলে? সি মোৰ কথা শুনি হাঁহিত থাকিব নোৱাৰা হ'ল। মই ক'লোঁ, ইমান হাঁহিবলৈ কি হ'ল? তোমাৰ কথা শুনি মৰা মানুহো হাঁহি উঠিব। কিনো ক'লোঁ মই ইমান হাঁহিবলৈ? তুমি মোক ভাল পোৱা অথচ মোৰ নামটোৱে নাজানা, হাঁহি নুঠিবনে? অঁ নাজানো আৰু, সেইটো হাঁহিব লগা কথা হ'ল নেকি? কাকো সোধা নাই মোৰ কথা? মই যে তোমাক ইমান দিনৰ পৰা চাই আছিলোঁ। নাই সোধা। তোমাৰ দৰে বুদ্ধু ছোৱালী মই আজিলৈকে দেখা নাই। নোকোৱা মানে? মোৰ নাম কপিল আৰু উপাধি খান। কি? সি হাঁহিত ক'ব নোৱাৰা হ'ল। মোৰ কিন্তু খংহে উঠিল। কথাটো ভালকৈ নকয়, কেনেকুৱা ল'ৰা? পিছত সি ক'লে, ভয় খাব নালাগে দিয়া, মই মুছলমান নহয়। সি হাঁহি ক'লে তাৰ নাম কপিল গগৈ। বেছি কথা আৰু নাপাতিলোঁ। দেউতাৰ ফোন, তাক ফোন কৰিব মানা কৰি ফোনটো ৰাখিলোঁ। সেয়াই মোৰ জীৱনৰ প্ৰেমৰ আৰম্ভণি, মোৰ প্ৰথম প্ৰেম। অতি কম দিনতে বহুত বেছি ভাল পাই পেলাইছিলোঁ তাক। পঢ়াতকৈ প্ৰেমত গুৰুত্ব বেছি দিয়াৰ বাবে মোৰ পৰীক্ষাৰ ৰিজাল্টটো বেয়া হ'ল, যাৰ বাবে মই আৰু কলেজ যোৱা বাদ দিলোঁ। দেউতা আৰু দাদাৰ কাষত কান্দি মোবাইল এটা ল'লোঁ। স্মাৰ্টফোন নহয়, সৰু নকিয়া ফোন। আমাৰ প্ৰেম আগবাঢ়ি গ'ল। মোৰ ঘৰত কথাটো গম পালে দাদাই মোক জীৱনত প্ৰথমবাৰৰ বাবে গাত হাত উঠাইছিল। সেই দিন মই কেতিয়াও পাহৰিব নোৱাৰোঁ। বহুত কান্দিছিলোঁ। দিন ৰাতি ভাত নোখোৱাকৈ আছিলোঁ। মা দেউতাৰ গালি। দাদাই খবৰ কৰি গম পাইছিল বোলে সি ভাল ল'ৰা নহয়, মদ খায়, দেউতাকৰ টকাৰে চলি আছে, নিজেও একো নকৰে। ময়ো জানিছিলোঁ সি একো নকৰে বুলি, তথাপিও মই তাক বহুত ভাল পাইছিলোঁ। মাৰ খাই চুৰ কৰি হ'লেও মই তাক দিনটোত এবাৰ হ'লেও ফোন কৰিছিলোঁ। 5 বছৰ হৈছিল আমাৰ সম্পৰ্কৰ। কেতিয়াবা যদি লগৰ ঘৰত যাওঁ বুলি কৈ লগ কৰিছিলোঁ, আকৌ কেতিয়াবা তাৰ বাবে ৰাস্তাত ৰৈ আছিলোঁ। বুজাবুজি বহুত আছিল আমাৰ মাজত। আৰু এদিন হঠাতে আমাৰ মাক ঢুকাল। দাদা সেইদিনা গুৱাহাটীৰ জেঠাইহঁতৰ ঘৰলৈ গৈছিল। সন্ধিয়া সময়ত খবৰ আহিল আইতা ঢুকোৱা বুলি। মা দেউতা দুয়োজন মামাহঁতৰ ঘৰলৈ গ'ল।
ভাইটি আৰু মই থাকিলোঁ ঘৰত। আমি থকা ঠাইখিনি ঘন মানুহ, গতিকে ভয় নালাগে থাকিব। ৰাতি ভাত খাই উঠি তাক ফোন কৰি সকলো ক'লোঁ। সি আমাৰ ঘৰত অহাৰ কথা ক'লে। মই কিন্তু তাক বহুত মানা কৰিলোঁ, কিন্তু সি নামানিলে। ভাইটি টোপনি গৈছিল আৰু সি আহিছিল মনে মনে। ক'ব নোৱাৰোঁ জীৱনৰ সেই অভিজ্ঞতা ভাল লাগিছিল নে বেয়া লাগিছিল। আমাৰ মাজত শাৰীৰিক সম্পৰ্কও হৈছিল। বহুত সুখী আছিলোঁ মই, কিমান সুখী ভাষাৰে বুজাব নোৱাৰোঁ। হিয়াও জাৰি মৰম দিছিলোঁ তাক। জীৱনত কোনো দিনে এৰিব নোৱাৰা প্ৰতিশ্ৰুতিৰে সি মোক তাৰ আঙুলি এটা কাটি তেজেৰে ৰঙা কৰি দিছিল মোৰ কপাল। নিজকে তাৰ পত্নী বুলি অনুভৱ হৈছিল মোৰ, যেন সেই সময় ধৰি ৰাখিম সদায়ৰ কাৰণে। তেনেকৈ দিনবোৰ গৈ থাকিল। বেলেগৰ মুখৰ পৰা শুনিব পালোঁ তাৰ বোলে কোনোবা গাৰ্লফ্ৰেণ্ড আছে। কথাটো জনাৰ পিছত তাৰ লগত বহুত কাজিয়া হৈছিল মোৰ। কিন্তু সি কোনো কাৰণতে মানি লোৱা নাছিল যে তাৰ মোৰ বাহিৰে আৰু বেলেগ কোনোবা গাৰ্লফ্ৰেণ্ড আছে। মোৰ শপত খাই কৈছিল। আকৌ সকলো ঠিক হৈ পৰিছিল। লাহে লাহে মোৰ ঘৰত বিয়াৰ কথা উলিয়াব ধৰিলে। তাক কোৱাত সি কয় সি এতিয়া বিয়া পাতিব নোৱাৰে। মোৰ যদি বিয়া হ'ব মন, মই যাব পাৰোঁ বেলেগৰ লগত। বহুত কান্দোঁ তাৰ সেই কথা শুনি, কাৰণ তাক মই নিজতকৈ বহুত বেছি ভাল পাওঁ। আৰু আমাৰ মাজত ইমান দূৰ আগবঢ়াৰ পিছত মই আৰু কোনো কাৰণতে তাৰ বাহিৰে বেলেগ কাৰো কথা ভাবিব নোৱাৰোঁ। এটাৰ পিছত আকৌ এটা সম্বন্ধ মোৰ ঘৰত আহিব ধৰিলে, কিন্তু প্ৰতিবাৰে মই অজুহাত দেখুৱাই নাকচ কৰি গৈ থাকিলোঁ। এনেকৈ আকৌ এটা বছৰ পাৰ হ'ল। সি সদায় কয় সি মোক ভাল পায়, 10 বছৰ পিছত হ'লেও সি মোক বিয়া পাতিব, ইত্যাদি ইত্যাদি বহুত আৰু। ময়ো তাৰ কথাত ভুল যাওঁ। মই তাৰ লগত ৰাতি কেতিয়াও কথা পাতিব পৰা নাছিলোঁ, কাৰণ ঘৰত মা দেউতা দাদাৰ ভয়ত। বহুত গালি মাৰ খাইছোঁ মই তাৰ বাবে। কিন্তু মোৰ বাবে যেন সিয়ে সকলো। এনেতে মোৰ জীৱনৰ কাল অমানিশাৰ দিনটো আহিল। আগদিনা সি মোৰ লগত সৰু কথা এটাত কাজিয়া লাগি মোৰ লগত মাতবোল বন্ধ কৰি দিছিল। ময়ো জেদ ধৰি ফোন কৰা নাছিলোঁ। আগতেও খং কৰি কাজিয়া কৰে বহুত। এসপ্তাহলৈ মাতবোল বন্ধ হৈ থাকে। পিছত আকৌ ঠিক হৈ যায়। সেইকাৰণে ময়ো বেছি ভাবি নাথাকোঁ, কাৰণ বিশ্বাস আছিল তাৰ ওপৰত। যিমান কাজিয়া কৰিলেও খং কৰিলেও সি মোক ভাল পায়, সি কেৱল মোৰ হ'ব। বা আহিছিল সেইদিনা। ভাগিন পোৱালিটোলৈ কাপোৰ কিনো বুলি আমি ওলাই গৈছিলোঁ টাউনলৈ। ইটো সিটো বস্তু লওঁতে সন্ধিয়া হ'ব হ'ল। আমি আহিবৰ কাৰণে গাড়ীৰ কাৰণে ৰখি আছিলোঁ। তেতিয়াতে হঠাৎ তাক মই দেখা পালোঁ। মই থিয় হৈ থকাৰ বিপৰীত দিশৰ জুৱেলাৰী দোকান এখনৰ পৰা এজনী ছোৱালীৰ লগত হাতত হাত ধৰাধৰিকৈ আহি আছে। আৰু নিজৰ বাইকখনৰ পিছফালে ছোৱালীজনী বহি ল'লে। ল'ৰাৰ দৰে বহি তাক একেবাৰে সাৱটি ধৰিলে পিছফালৰ পৰা। মই বুজাব নোৱাৰোঁ মোৰ কেনেকুৱা লাগিছিল। মূৰটো ঘূৰাই যোৱাৰ দৰে লাগিল, হাত ভৰিবোৰ কঁপিব ধৰিছিল। কিবাকৈ ঘৰলৈ আহি বিচনাত মুখ গুজি হেঁপাহ পলুৱাই কান্দিছিলোঁ। তাক বহুত ফোন কৰিছিলোঁ, কিন্তু সি ফোনটো কাটি দি শেষত মোবাইলটো অফ কৰি দিছিল। পাগল হৈ পৰিছিলোঁ মই। কি কৰোঁ একো ভাবি পোৱা নাছিলোঁ। গোটেই ৰাতি একো নাখাই কেৱল কান্দিছিলোঁ। পিছদিনা ৰাতিপুৱা তাৰ ফোন আহিল। খঙতে ফোনটো উঠাই বহুত গালি দিলোঁ। হয়তো কাষত পোৱা হ'লে মাৰিয়ে পেলালোঁ হয়, ইমান খং উঠিছিল মোৰ। কিন্তু সি মোক সেইবাৰো মিছা কৈছিল। সেইজনী হেনো তাৰ কোনোবা মোমায়েকৰ ছোৱালীহে আছিল। তেনেকৈ আৰু 2 মাহ গুচি গ'ল। দাদাৰ স্মাৰ্টফোনটো মোক দিলে আৰু সি নতুন এটা ল'লে। ময়ো ভালেই পালোঁ আৰু নিজৰ নামত ফেচবুক একাউণ্ট এটা খুলি ল'লোঁ। সি বহুত গালি পাৰিলে মোক ফেচবুক খোলাৰ বাবে। তেতিয়া কাৰণটো বুজি পোৱা নাছিলোঁ আৰু সি মোৰ লগত কাজিয়া কৰি মোক ব্লক কৰি দিলে ফেচবুকত। মোৰ মনত বহুত সন্দেহ হ'ব ধৰিলে তাৰ ওপৰত। আৰু সেই সন্দেহতে মই আকৌ নতুন একাউণ্ট এটা খুলিলোঁ মিছা নাম দি, আৰু তাৰ প্ৰফাইলটো চেক কৰিলোঁ। চকুৰে ধোঁৱা ধোঁৱা দেখিছিলোঁ মই সেইদিনা, যেতিয়া তাক টেগ কৰি দিয়া ফটোবোৰত সেই ছোৱালীজনীৰ কমেণ্ট পাইছিলোঁ, জান, মোৰ ধুনু, এইবোৰ। আৰু লগে লগে মই ছোৱালীজনীক মেছেজ কৰিছিলোঁ তাৰ কি হয় বুলি। তাই মোক ক'লে তাই তাৰ গাৰ্লফ্ৰেণ্ড। মোক ক'লে মই কোন হওঁ। সিহঁতৰ ফটোও দিলে মোক একেলগে উঠা। বুজাব নোৱাৰোঁ কিমান কষ্ট হৈছিল মোৰ সেইদিনা। আৰু তেতিয়াতে সি মোক ফোন কৰি কৈছিল মোৰ লগত আৰু তাৰ কোনো সম্পৰ্ক নাই। সি সেই ছোৱালীজনীক ভাল পায়, তাইক বিয়া পাতিব। মই বহুত কান্দি কান্দি তাক ক'লোঁ মোক এৰি নাযাবলৈ। কিন্তু পিছত মোক সেই ছোৱালীজনীও বহুত বেয়া ব্যৱহাৰ কৰিলে। মইহে বোলে তাৰ পিছত লাগি আছিলোঁ আৰু বহুত বেয়া বেয়া ভাষাৰে মোৰ মা দেউতাক ধৰি মোক মেছেজ কৰি ফোন কৰি বহুত গালি পাৰিছিল।
পাগল হৈ গৈছিলোঁ মই, হয়তো শব্দৰে বুজাব নোৱাৰিম মোৰ কষ্টৰ বেদনাবোৰ। নিজকে সম্পূৰ্ণভাৱে সুস্থ কৰিবলৈ মোক সম্পূৰ্ণ 4 মাহ লাগিল। লাহে লাহে নিজকে বুজাবলৈ চেষ্টা কৰিলোঁ। তাৰ সুখৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, সি ভালে থাকক সদায়। আজি এবছৰ হ'ল সি মোক এৰি যোৱা, কিন্তু মই আজিও বিচাৰোঁ, তাক ভাবোঁ, সি ঘূৰি আহিব মোৰ কাষলৈ। আকৌ আগৰ দৰে কথা পাতিম, সৰু সৰু অভিমান কৰিম তাৰ কাষত, কিন্তু সেয়া হয়তো মোৰ কেৱল সপোনহে। মোৰ ঘৰত বিয়াৰ বাবে প্ৰস্তুতি চলাই আছে, ল'ৰাও আহিছে, মোক পচন্দও কৰিছে, কিন্তু মইহে পৰা নাই তাক পাহৰিব। নিজৰ সকলোবোৰ তাৰ হাতত দি নিস্বাৰ্থভাৱে তাক প্ৰাণ ভৰি ভাল পাইছিলোঁ। কেনেকৈ পাৰিম তাৰ ঠাই মই বেলেগক দিব? সদায় মাথো এটাই অপেক্ষা, সি আকৌ ঘূৰি আহিব, মোক এবাৰ মাতিব, ঐ বুদ্ধু পোৱালি। এয়াই আছিল মোৰ জীৱনৰ কাহিনী। নাজানো মই তাক পাহৰিব পাৰিম নে নোৱাৰিম। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানেই। শেষত এটা কথাই ক'ম, কাহিনীটো শুনি এনে নাযাব, ছোৱালীজনীক ভাল কিবা এটা কওক, যাতে তাই সেই মিছলীয়া প্ৰবঞ্চকক পাহৰি জীৱনত আগুৱাই যাবলৈ সাহস পায়। আৰু কাহিনীটো যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এতিয়া লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।